মোক ছোৱালী এজনে সুধিছিলে, দাদা ভাল পাই থাকোতে কেনেকৈ গম পাম ল'ৰাজন ভাল হয় নে নহয়? মই ছোৱালীসকলক কৈ দিওঁ, ভাল পোৱাৰ প্ৰথম 1 বছৰ, 1 বছৰটো যদি বেছি হয় তেতিয়াহ'লে মিনিমাম 6 মাহ। কাষত থাকিও দূৰত থাকা। বুজি পোৱা নাই চাগে নহয়? মই বুজাই দিছো শুনা। তুমি তাক ভাল পাইছা ঠিকেই, কথা পাতিছা ঠিকেই, লগো কৰিব লাগিব। এতিয়া কথা হ'ল লগ কৰিবা কেনেকৈ? ভাল পোৱাৰ প্ৰথম 1 বছৰ বা 6 মাহ তাৰ পৰা দূৰত থাকি কথা পাতা, ডিষ্টেন্স ৰাখি কথা পাতা তাৰ লগত। কিন্তু সি গম নোপোৱাকৈ এই ডিষ্টেন্সটো যেন 6 মাহৰ কাৰণে আছে বা 1 বছৰৰ কাৰণে আছে, সেইটো সি গম পাব নালাগিব। সেই কথাটো গম নোপোৱাকৈ যদি সি তুমি বিচৰা ধৰণে কথা পাতি আছে তোমাৰ লগত, কাষত থাকিও দূৰৰ পৰা, তেতিয়াহ'লে তাৰ ভাল পোৱা সঁচা হয়। তাক কেতিয়াও নেৰিবা। আৰু যদি তাৰ মনত কিবা বেয়া ভাৱনা থাকে, তেতিয়াহ'লে তুমি তাৰ 2 মাহৰ ভিতৰতে প্ৰমাণ পাই যাবা। সি তাৰ অকাত, তাৰ চৰিত্ৰ, তাৰ স্বভাৱ 2 মাহৰ ভিতৰতে তোমাক দেখুৱাই দিব। 2 মাহৰ ভিতৰতে তুমি গম পাই যাবা সি তোমাক কিমান ভাল পায়। সি তোমাক ভাল পায় নে তোমাৰ চেহেৰাক ভাল পায়, সি তোমাক ভাল পায় নে তোমাৰ শৰীৰক ভাল পায়, সকলো গম পাই যাবা 2-3 মাহৰ ভিতৰত। তোমাৰ জীৱনৰ কথা আছে, চেষ্টা কৰি চাবা, উত্তৰটো পাই যাবা। আৰু এটা কথা, যিসকলে মোক ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিয়া। বছৰ সলনি হোৱাৰ আগত মোৰ প্ৰফাইলটো সলাই দিয়া। ধন্যবাদ।